বন্ধু বান্ধৱীসকল, এখন অৰ্ডাৰ আহিছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা 28/3/2025 আৰু এইটো বহুতে ইয়াৰ আগতে মই এদিন দিছিলোঁ বাতৰিটো বহুতে নপোৱা কথা কৈছে। তেওঁলোকে কৈছে যে আমি নাজানোৱে, কিন্তু এতিয়া ডিষ্ট্ৰিক্টত আৰু বিঅ' অফিচত ইয়াৰ কপি দিছিল আৰু সেই হিচাপে এই অৰ্ডাৰখনৰ তলত এখন এনেক্সাৰ 1 নামৰ এখন ফৰ্ম আছিল। সেই ফৰ্মখন ফিল আপ কৰি যাৱতীয় নথি পত্ৰ আদি এইটো দিব লাগে। যোৱা 21 জুলাইত লাষ্ট ডেট গৈছে, গতিকে 21 জুলাইৰ ভিতৰতে দিব লাগিছিল। 3বাৰ সময় দিছিল বস্তুখিনি জমা দিয়াৰ কাৰণে। মই প্ৰথমে অলপ ইংৰাজীতে বস্তুখিনি কৈ দিছোঁ, তাৰপিছত এনে অসমীয়াত থুলমূল মই অলপ কম। The Government of Assam Finance Budget Department, Dispur, Guwahati 06. Number E278326/2025/676 dated 28/3/2025. From Sri Dilip Kumar Borua, IAS, Secretary to the Government of Assam. Finance Budget Department, Dispur, Guwahati 06. To the Senior Most Secretary of Assam, All Administrative Department, Dispur, Guwahati 6. Subject লিখিছে the required detailed information of the employees who joined government service on or after 1st February 2005, but their recruitment process of the concerned post were started prior to 1st February 2005 অর্থাৎ 2005. Sir, with reference to the subject cited above, I am directed to say who joined government service on or after 1st February 2005, but their recruitment process of the concerned post were started period to 1st February 2005 in the prescribed format annexure number 1. You are requested to kindly furnish the information preparing to your advertisement as soon as possible. আৰু ইয়াতে অলপ কথা লিখিছে যে yours faithfully digitally signature by দিলীপ কুমাৰ বৰুৱা। তলত যিখন ফৰ্মেট দিয়া আছে ফৰ্মেটখনত এনেকে আপোনাৰ 10টা ঘৰ আছে। সেই হিচাপে 1 2 কৰি তাত লিখা আছে নেম অফ ডিপাৰ্টমেণ্ট, নেম অফ এমপ্লয়ী, ডেট of floating advertisement, appointment letter number, date of recruitment, date of appointment and joining, date of retirement, time difference between date of recruitment and date of appointment. 9 নম্বৰত finance department concurrence number for regulation of service. 10 নম্বৰত present basic pay. এইখন অৰ্ডাৰ আহিছিল ভালে দিনে আৰু বহুতে তেওঁলোকৰ নথি পত্ৰ আৰু এই ফৰ্মখন ফিল আপ কৰি পঠিয়াইছে গুৱাহাটীত, কিন্তু এতিয়াও একো খবৰ অহা নাই। বহুতে মোক কমেণ্ট কৰিছিল যে আমি এইটো গম নাপাওঁ, আচলতে পাব লাগিছিল। ইয়াতে লিখিছে কথাখিনি কি যে যিসকল কৰ্মচাৰী বা শিক্ষকে 2005 চনৰ আগত চাকৰি পাইছিল বা নিযুক্তি পাইছিল, কিন্তু কিবা কাৰিকৰী কিবা বিভাগত গণ্ডগোলত তেওঁলোকৰ নিযুক্তি পিছুৱাই গৈ 2005 চনৰ পিছত তেওঁলোকৰ নিযুক্তি হ'ব লগা হৈছে, বা যিসকলৰ এডভাৰটাইজমেণ্ট আছিল 5 চনৰ আগতে বা 5 চনৰ আগত তেওঁলোকে ইণ্টাৰভিউ দিছিল,
ইণ্টাৰভিউ দিছিল আৰু এডভাৰটাইজো আছিল। যেনে আমাৰ মনোহৰণ কমিটিৰ আছিল, আমাৰ মনোহৰণ কমিটিৰ এডভাৰটাইজমেণ্টৰ কপি আমাৰ লগত আছে। আৰু 1996 চনৰ জানুৱাৰী 23 তাৰিখে আমাৰ ইণ্টাৰভিউ হৈছে। আৰু কি হৈছিল, আমি ফেব্ৰুৱাৰীৰ 2 তাৰিখে আমি জইন কৰিছিলোঁ 1996 চনৰ। 1996 চনত জইন কৰা হিচাপে চাকৰিত আমি আচলতে পুৰণি পেঞ্চন পাব লাগে, কিন্তু আমাক কি কৰিলে, কেবিনেট ডিচিশ্যন কৰি 2006 চনৰ ফেব্ৰুৱাৰীত আমাক ৰেগুলেশ্যন কৰিলে। সেইকাৰণে আমি NPS-ত পৰিলোঁ। NPS-তো আপোনালোকে জানে কি পইচা দিয়ে, সেই পইচাখিনি দি আমাৰ এনে সংসাৰ নচলে, ঔষধ পানীৰ পইচাখিনিয়ে নহয়। কিন্তু তেওঁলোকে কোৱা মৰ্মে যে যিসকল কৰ্মচাৰী প্ৰত্যেক বিভাগেৰে 2005 চনৰ আগত তেওঁলোকৰ চাকৰি হৈছিল, নিযুক্তি হৈছিল বা ইণ্টাৰভিউ দিছিল, কিন্তু কিবা কাৰণত পিছুৱাই 2005 চনৰ পিছত তেওঁলোকে এইটো পাব লগা হ'ল। সেই যিখিনি চাকৰি বা কৰ্মচাৰী নিযুক্তি হৈছিল সেইখিনিক OPS বা পুৰণি পেঞ্চন দিব বুলি চৰকাৰে কৈছে। আৰু এই অৰ্ডাৰখনটো আপোনালোকক মই পঢ়াই শুনাইছোঁ। এইটো মষ্ট আৰ্জেণ্ট বুলি কৈছে, যে সোনকালে এইটো পঠাব লাগে। এতিয়া কথা হ'ল কি, আপোনালোকে কথাখিনি জানিলে হয়তো চৰকাৰে ইয়াৰ কিবা এটা বিহিত ব্যৱস্থা কৰিব বুলি আমি আশা পালি থাকিলোঁ। যে চৰকাৰে যি কৰে, চৰকাৰৰ ওপৰত আমি যিহেতু যাব নোৱাৰোঁ, গতিকে চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি আছোঁ কি কৰে। এতিয়া মোৰ বোধে সকলোৰে, যিমান শিক্ষক কৰ্মচাৰী আছে সকলোৰে OPS হ'ব লাগে, পুৰণি পেঞ্চন হ'ব লাগে। এইটোৱে আমাৰ দাবী। মই আগৰ পৰা কৈ আহিছোঁ, OPS অৰ্থাৎ পুৰণা পেঞ্চন বাহাল কৰিব লাগে। ধন্যবাদ।